গুৱাহাটীৰ সোণমণি দাসলৈ সাহিত্য সভাৰ বিশেষ বঁটা। গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ সোণমণি দাসে অসম সাহিত্য সভাৰ হৈ যোৱা বজালী অধিৱেশনত লাভ কৰিছে সভাৰ সভাপতিৰ বিশেষ বঁটা। সুমদিৰি নৈ জীৱনঘাট নামৰ উপন্যাসখনৰ বাবে সুসাহিত্যিক সোণমণি দাসলৈ আগবঢ়োৱা হৈছে এই বিশেষ বঁটা। বঁটা গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰা সাহিত্যসেৱী সোণমণি দাসে এআইন লাইভৰ গুৱাহাটীৰ প্ৰতিনিধি বিশ্বজিৎ চাহাক কি ক'লে শুনকচোন। নমস্কাৰ, মই বিশ্বজিৎ। সমূহ এআইন লাইভৰ দৰ্শকলৈ স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ গোপাল থানৰ, আৰু এই গোপাল থানখন হৈছে ৰুক্মিণী গাঁৱৰ ভিতৰত ঐতিহ্যমণ্ডিত এখন ঠাই। তো গোপাল থানৰ প্ৰাংগণতে আছোঁ, আৰু মই আজি আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব বিচাৰিছোঁ এজন সাহিত্যিকাৰ। আৰু তেখেতে যিহেতু পাঠশালা যিখন আমাৰ অসম সাহিত্য সভা চলি আছে, তাৰ পৰা তেওঁৰ এখন উপন্যাস 2023 আৰু 2025 বৰ্ষৰ যি বঁটা বিতৰণ কৰিছে, তেওঁৰ এখন উপন্যাস সেইটো মনোনীত হৈছে। আৰু তেখেত হৈছে বিশেষ এজন ব্যক্তি, এজন সাহিত্যকাৰ। তেখেতৰ নাম হৈছে সোণামণি দাস। মই ৰাইজৰ আগত সোণামণি দাসৰ চিনাকি কৰাই দি আছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। দাদা, কেনে লাগিছে আপোনাৰ এই জীৱন যাত্ৰাত, যিটো আপুনি প্ৰথম ধৰক এটা সাহিত্য সভাৰ পৰা আপুনি এখন সন্মান পাইছে, সেই সন্মানৰ উপলক্ষে আপুনি কি ক'ব? সেই সন্মান আপোনাৰ প্ৰাপ্তিৰ উপলক্ষে কি ক'ব? আচলতে বঁটা বাহন পালে প্ৰতিজন মানুহৰে মনটো কাম কৰাৰ ইচ্ছা জাগত হয়। ঠিক সেইদৰে বঁটা বাহনৰ পিছত দৌৰি ফুৰা নাছিলোঁ। অবাঞ্ছিতভাৱে আমি পাঠশালাৰ সাহিত্য সভাত এই মোৰ উপন্যাস সুমদিৰি নৈ জীৱনঘাট, যি মোৰ গাঁৱৰ ঘৰৰ জন্মঘৰ উত্তৰ লখিমপুৰ কিনাৰতে থকা নদীখন, এই নদীখনকে নামাকৰণ লৈ সুমদিৰি নৈ জীৱনঘাট বুলি উপন্যাসখন লিখিছিলোঁ। আৰু সেই উপন্যাসখনে এইবাৰ পাঠশালা সাহিত্য সভাত স্থানপ্ৰাপ্ত হ'ল। তাৰ কাৰণে নিজকে ভাল লাগিছে, আৰু পৰম পিতাৰ ওচৰতো ধন্যবাদ কৈছোঁ যে নিজৰ শ্ৰমৰ কিবা এটা প্ৰতিদান পালোঁ। আপোনাৰ মানে যেতিয়া আপুনি সাহিত্যখন লিখিছিলে, আপুনি ভাবিছিলেনে এইটো এনেকুৱা মানে এটা সাহিত্য সভাৰ পৰা এখন বঁটা আপুনি পাব, বা সাহিত্য সভাত এনেকুৱা আপোনাৰ সাহিত্যখন মানে মনোনীত হ'ব, আপুনি কেতিয়াবা কল্পনা কৰিছিলেনে? আচলতে মই সুমদিৰি নৈ জীৱনঘাটখন বুলি আমি ধৰি লওক গাঁৱৰ যিটো মোৰ গাঁৱৰ উত্তৰ লখিমপুৰৰ গাঁৱৰ সুমদিৰি নৈ কিনাৰত আমাৰ গাঁওখনি, তাৰে সেই নদীতে গা ধুই উৱলি মাৱলি তাৰ খেতিপথাৰৰ পৰা আহি সেই সৰু প্ৰতিছবি আচলতে মোৰ গাঁওখন, মোৰ কুপহোৱা প্ৰাইমেৰী স্কুলখন, আৰু মই পঢ়া উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন, আৰু মোৰ বিশ্ববিদ্যালয়ত পঢ়ি এই যিখিনি মোৰ অনুভৱ, যিখিনি মানুহ লগ পাইছিলোঁ, সেই তাৰে এটা গাঁথমা লৈ মই এখন লিখিছিলোঁ। এই উপন্যাসখন লিখা হৈছিলে, আৰু মোৰ চৰিত্ৰসমূহৰ নাম মই জীৱনত লগ দিব পাইছিলোঁ, তেওঁলোকৰ মানুহৰ নামবোৰে এই উপন্যাসখন নামাকৰণ কৰিছিলোঁ। আৰু মোৰ লক্ষ্য আছিলে যে পাওঁ নাপাওঁ কিন্তু কিতাপখন বিক্ৰী হ'ব। হয়ো আজি প্ৰকাশক, মোৰ কিতাপখন ভাৰত প্ৰকাশনে প্ৰকাশ কৰিছে। ভাৰত প্ৰকাশনে আজি কিতাপখন প্ৰকাশ কৰিলে 2000 কপি, তেওঁলোকে এমাহতে আদায় কৰিলে। তাৰপৰা মোক আৰু ক'লে যে দ্বিতীয় প্ৰকাশ কৰিবলৈ দিয়ক। মই ক'লোঁ ৰ'বা, মোৰ কিতাপখনে কিবা এটা নিশ্চয় হ'ব, তেতিয়া তুমি আকৌ দ্বিতীয় প্ৰকাশ কৰিবা। কিন্তু মোৰ লক্ষ্য আছিলে, মই ভাবিছিলোঁ কিবা এটা পাম, যিটো মোৰ গোটেই হৃদয়ৰ পৰা, আৰু মোৰ যিটো গাঁৱৰ আৰু নগৰীয়াৰ যিটো মানুহৰ যিটো ধ্যান ধাৰণা, আমি অতি নিম্ন মধ্যবিত্ত ঘৰৰ পৰা আহি দুখ যাতনাৰে ভৰা জীৱনটোক লৈ যিটো কেৰেক্টাৰ আছিলে আজন্ম বুলি, তাৰ দুখ যাতনাৰে ভৰা আহি যেতিয়া লক্ষ্যপ্ৰাপ্তি বিশ্ববিদ্যালয় বুকুলৈ দৌৰিব পাৰিছে, সেইখিনিকে লৈ হৈছে প্ৰতিজন মানুহে কিতাপখন ল'ব বুলি মোৰ আশা আছিল। আৰু আজিৰ পৰা এবছৰ আগত মই এই কিতাপখন মোৰ আমাৰ কলিকতা চহৰত মোৰ অসম ভ্ৰমণৰ ৰেষ্টুৰেণ্ট এখন আছে, তাত মাননীয়া সুসাহিত্যিকা আমাৰ মাননীয়া অনুৰাধা শৰ্মা পূজাৰী বাইদেউক দিছিলোঁ। বাইদেউ কিতাপখন চাবচোন কেনে হৈছে। বাইদেৱে কিতাপখন পঢ়ি পিনে আকৌ পিছদিনাও মোৰ কেণ্টিঙৰ ভিতৰত পঢ়ি কৈছে, সোণমণি, কিতাপখন মই চোৱা এতিয়াও পঢ়ি আছোঁ, কিতাপখন কিন্তু পঢ়িব পৰা হৈছে, ধন্যবাদ মোক জনাইছে। মই তেতিয়া ভাবিছোঁ যে যি হওক, আচলতে বঁটা বাহন নহয়, কিতাপখন ৰাইজে আদৰিব লাগিব।
ৰাইজৰ মনৰ কিতাপখন পঢ়িলে যে আজন্ম চৰিত্ৰটো আপোনাৰ যে বিশ্বজিৎ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916